নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো মেৰিডিয়ান কিয়া নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। মেৰিডিয়ান কিয়া নগাঁও ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 5 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ এজ এ চেলছ মেনেজাৰ। বি নম্বৰ পোষ্টটো হৈছে টিম লিডাৰ। দুটা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 3 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ ইন এনি অট'মোবাইল ফিল্ড এজ এ টিম লিডাৰ। 2 হুইলাৰ্ছ কেন অলছ' এপ্লাই। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। 8টা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মিনিমাম 2 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ ইন এনি অট'মোবাইল ফিল্ড এজ এ টিম লিডাৰ। 2 হুইলাৰ্ছ কেন অলছ' এপ্লাই। ডি নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ চেলছ এণ্ড আফটাৰ চেলছ। 2টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 21 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এইচএছ বা গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। লগতে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। মেৰিডিয়ান কিয়াৰ ই নম্বৰ পোষ্টটো হৈছে বডি শ্বপ মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন অট'মোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ITI ইন MMV ট্ৰেড। মিনিমাম 3 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ ইন ৰিলেভেণ্ট ফিল্ড। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যনবোৰ হৈছে নগাঁও, তেজপুৰ, মৰিগাঁও আৰু জাগিৰোড। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। আৰু জববোৰৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। 8638901375 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 5 জুনৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ জবটো 7 ছিষ্টাৰ্ছ হস্পিটেল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। 7 ছিষ্টাৰ্ছ হস্পিটেল গোৱালপাৰা ৰিক্ৰুইটমেণ্ট 2024। এ নম্বৰ পোষ্টটো হৈছে ৰেচিডেণ্ট মেডিকেল অফিচাৰ। 3টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBBS ডিগ্ৰী বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ 1 to 3 ইয়াৰ্ছ বিচৰা হৈছে। বি নম্বৰ পোষ্টটো হৈছে স্কাৰ্ব নাৰ্ছ OT নাৰ্ছ। 3টা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ANM বা GNM ডিগ্ৰী বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ 1 to 3 ইয়াৰ্ছ বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে বায়'মেডিকেল ইঞ্জিনিয়াৰ। এটা পোষ্ট মুকলি হৈছে। এজ লিমিট মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন বায়'মেডিকেল ইঞ্জিনিয়াৰিং বা BTech বিচৰা হৈছে। আৰু জবটোৰ বাবে মিনিমাম 1 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব। মেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 7 জুনৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব বা আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে 7 ছিষ্টাৰ্ছ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বালাডমাৰী, বাপুজি নগৰ, বালাডমাৰী ইন ফ্ৰণ্ট অফ SP অফিচ গোৱালপাৰা। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 3 নম্বৰ জবটো কেৰন কনচাল্টিঙৰ ফালৰ পৰা মুকলি হৈছে। কেৰন কনচাল্টিং প্ৰাইভেট লিমিটেড ৰিক্ৰুইটমেণ্ট 2024। নেম অফ পোষ্ট হেল্প ডেস্ক টেকনিকেল ছাপৰ্ট। পোষ্টৰ বাবে 10টা পোষ্ট মুকলি হৈছে। জব লোকেশ্যন গুৱাহাটী, আছাম। চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব জবটোৰ বাবে। আৰু এজ লিমিট দিয়া হৈছে মিনিমাম 22 আৰু মেক্সিমাম 28 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা গ্ৰেজুৱেট উইথ IT নলেজ বিচৰা হৈছে। হেণ্ডছ অন এক্সপিৰিয়েঞ্চ ইন উইণ্ড'জ, লিনাক্স, মেক OS এনভাইৰনমেণ্টছ ইজ প্ৰিফাৰ্ড।
নলেজ ইন ৰাইটিং ফৰ্মেল লেটাৰ্ছ, ফৰ্মেল ইমেইল, প্ৰিপাৰেশ্যন অফ মিনুটছ অফ মিটিং এটচেট্ৰা। ৰেছপনচিবিলিটিবোৰ দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ছাৰ্ভ এজ দ্য ফাৰ্ষ্ট পইণ্ট অফ কণ্টেক্ট ফৰ কাষ্টমাৰ ছিকিং টেকনিকেল এছিষ্টেঞ্চ অভাৰ দ্য ফোন অৰ ইমেইল অৰ আদাৰ মিডিয়াম, টেক চেভি উইথ ৱৰ্কিং নলেজ অফ অফিচ অট'মেশ্যন প্ৰডাক্টছ ডাটাবেছ। এইখিনি ৰেছপনচিবিলিটি গোটেইখিনি আপোনালোকে ভালদৰে চাই ল'ব। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। আৰু ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু ডাইৰেক্ট এপ্লাই লিংকটো দিয়া হৈছে, লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 10 জুনৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে আৰ্টছ কৰ্ডিনেটৰ, পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা MA ডিগ্ৰী বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। বি নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ, পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom বা MBA ইন ফাইনেন্স বিচৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ। চি নম্বৰ পোষ্টটো হৈছে পাব্লিক ৰিলেশ্যন অফিচাৰ, পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 12 to 30,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বা MSc ডিগ্ৰী বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ। ডি নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি গাৰ্ড, পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 8 to 15,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটৰ 1 পৰা 2 বছৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াই দিব। আৰু ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 5 নম্বৰ ৰিকোৱাৰ্ড ৰিলেশ্যনশ্বিপ মেনেজাৰ ৰিপ্ৰেজেণ্টেটিভ ভেঞ্চুৰা ছিকিউৰিটিজ লিমিটেড। কেণ্ডিডেট ফ্ৰম ব্ৰকিং ইঞ্চুৰেঞ্চ মিউচুৱেল ফাণ্ড উইল বি প্ৰিফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত আপোনালোকে 4 জুনৰ ভিতৰত যোগাযোগ কৰি ল'ব। 6 নম্বৰ ৰিকোৱাৰ্ড এ ফিমেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ এ কৰ্ডিনেটৰ কাম এডমিশ্যন কাউন্সিলৰ ইন এ ইংলিছ মিডিয়াম স্কুল এট দিছপুৰ নিয়েৰ ৰাজধানী মছজিদ। ফিমেল কেণ্ডিডেট বিচৰা হৈছে কৰ্ডিনেটৰ কাম এডমিশ্যন কাউন্সিলৰ পোষ্টৰ বাবে। জব লোকেশ্যন দিছপুৰ হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ গুৱাহাটী বেছড ওৱান অফ দ্য লিডিং স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ কোম্পানীজ আৰ্জেণ্টলি নিডছ টু ফিল দ্য ফলোয়িং ভেকেঞ্চিজ। জব টাইটেল বেক অফিচ অপাৰেটৰ। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 years আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এজ প্ৰিফাৰেঞ্চ মিনিমাম 25 আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী 12,000 পাৰ মান্থ দিয়া হ'ব। কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। টেকনিকেল স্কিলছ মাইক্ৰ'ছফ্ট অফিচ এণ্ড ইণ্টাৰনেট প্ৰফিচিয়েঞ্চি, কে স্কিলছ এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিলছ, টেলিফোন ৰিটেন এণ্ড ফেচ টু ফেচ। ইয়াৰ পাছৰ জবটো হৈছে ফিল্ড বয়। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে মিনিমাম 2 বছৰ। আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। এজ প্ৰিফাৰেঞ্চ মিনিমাম 20 আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। কে স্কিলছ হাৰ্ড ৱৰ্কিং। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো ITI বামুণী মৈদাম গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ITI বামুণী মৈদাম গুৱাহাটী ৰিকোৱাৰ্ড ফেকাল্টি বিচৰা হৈছে মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিউটাৰ এডমিশ্যন কাউন্সিলৰ আৰু মাৰ্কেটিং এক্সিকিউটিভ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 93652999
095 এই নাম্বাৰটোত আপোনালোকে 5 জুনৰ ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।